আজি তাইৰ বাৰ্থডে শুভযাত্ৰা হ'ব এই বাচন বৰ্তনত। আৰু এয়া হ'ল কিৰণ দা, যিজন মানুহে মই গুৱাহাটী আজি 2 বছৰ আগত যেতিয়া পূৰ্ণিমা নামৰ ছোৱালীজনী লৈ গৈছিলোঁ, দিশহাৰা হৈ গৈছিলোঁ, ঘৰ নাছিলে, তেখেতে থাকিবলৈ মোক আশ্ৰয় দিছিলে গুৱাহাটী গেট হস্পিটেলৰ ওচৰত। গতিকে আহক, তেওঁলোকে এই বস্তু পাতি লৈ আছে। আজি নতুন বাচন বৰ্তনত আৰম্ভণি কৰোঁ এওঁলোকৰ বাৰ্থডেৰে। মই কৈছিলোঁ যে কাৰ বাৰ্থডে প্ৰথম পালন কৰিছিলোঁ, ডাঙৰ সৌভাগ্যৰ কথা হ'ব আজি। আপোনাৰ সৌভাগ্য যে নতুন বাচন বৰ্তন আশ্ৰমলৈ কিনি আনিছিলোঁ। এয়া আপোনালোকৰ মনত আছে আৰে বাকাচ বুলি কয়, যিটো ল'ৰাই জুবিনদাৰ এটা গান দেখিছিলে। সি মাঘৰ বিহুত এটা পইচা দি থৈ গৈছিল, আৰু সেই পইচাতে বাচন বৰ্তন কিনি আনিছিলোঁ। তো মই ৰৈ আছিলোঁ যে এইখিনি কাৰ যাত্ৰা হয়। আজি আপোনালোকৰ যাত্ৰা হ'ব। আপোনালোকৰ সৌভাগ্য, আপোনালোক কিৰণ দা ছোৱালী সৌভাগ্য, লগতে আমাৰ 2 বছৰীয়া মাইনাজনী সৌভাগ্য। গতিকে আহক, আজি আৰে বাকাচে দিয়া এই বাচন বৰ্তন। সি বাচন বৰ্তন দিয়া নাছিলে, পইচা দিছিলে, কিন্তু সেই পইচাটো মই এটা ভাল কামত ইউজ কৰিলোঁ, যাতে যুগ যুগান্তৰ আৰে বাকাচৰ নাম সেই গীতটোতো ইয়াত জড়িত হৈ থাকে।